Sound test কৰিছো जंगल में Hi everyone, welcome back to another video. तो आपनलोকৰ কি খবৰ আজি আৰু এটা নতুন ভিডিও লৈ আছো आपनলোকৰ বাবে তো আজি ভিডিওত থাকিব এটা সেকেন্ড হ্যান্ড এম্প্লিফায়ার কি ব্র্যান্ডৰ হ'ব আপোনালোকে গম পাব লাষ্টলৈকে চাই থাকিলে সেকেন্ড হ্যান্ড এম্প্লিফায়ারটো মই সেল কৰিম তো যদি আপোনালোকে লাগে তেতিয়াহলে ভিডিওটো লাষ্টলৈকে চাই যাওক একদম স্কিপ নকৰিব সাউন্ড টেষ্ট কৰি শুনাম তো যদি আপোনালোকে লম বুলি ভাবি আছে সেকেন্ড হ্যান্ড এম্প্লিফায়ার কম প্ৰাইজত তেতিয়াহলে এই ভিডিওটো চাই যাওক আৰু লগতে আপোনালোকক অকমান এম্প্লিফায়ারটো সাউন্ড টেষ্ট কৰি শুনাম JBL কাস্টমাইজ টপ হয় কি স্পিকাৰ আছে এটো আপোনালোকে গম পাব আৰু যদি চেনেলটো আপোনালোকে নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি যাব লগতে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু কৰ পৰা চাই আছে কমেন্ট কৰি জনাব আপোনালোকে যদি কম বাজেটত এম্প্লিফায়াৰ এনেকুৱা বিচাৰি আছে তেনে হলে এই ভিডিওটো একদম লাষ্টলৈকে চাই থাকক আৰু সাউন্ড টেষ্ট শুনাম আৰু যদি আপোনালোকে এম্প্লিফায়াৰটো লম বুলি ভাবে তেনে হলে ফোন কৰিব ডেসক্ৰিপচনত নাম্বাৰ থাকিব আৰু যদি নলয় এনে ফোন মাৰি নাথাকিব আৰু প্ৰাইচটো ফোন কৰিলে গম পাব WhatsAppত মেসেজ কৰিব পাৰে যদি লয় নে হলে WhatsApp নাম্বাৰ দিয়া থাকিব আপোনালোকে WhatsApp বা ফোন কৰিব পাৰে যদি হে লয় ফোন কৰিব যদি প্ৰাইস জানিব লগা থাকে তেতিয়া কমেন্ট কৰি দিলে হ'ব মই প্ৰাইসটো দি দিম তো এতিয়া আমি বেছি দেৰি নকৰি ভিডিওটো চাও হওক আৰু সাউন্ড টেষ্ট শুনো হওক এতিয়া আমি Nortrox NT 1200 মডেল আমি এম্প্লিফায়াৰটো আমি এতিয়া সাউন্ড টেষ্ট কৰিব আমি ওলাই আছো আপোনালোকে ভিডিওটো কেখলৈকে চাব স্কিপ নকৰিব একদম স্কিপ নকৰিব হা প্ৰথমৰ পৰা কেখলৈকে চাব এতিয়া মই লগাইছো 2 ohmsত লগাইছো হা 2 ohms আৰু কম আপোনালোকে এখিনি বুজি পায় চাগে বেছি কৰা প্ৰয়োজন নাই বাৰু আৰু এই 1200 ওয়াটৰ এম্প্লিফায়াৰটোত মই এই আহুজাৰ এটা স্পিকাৰ মানে মোটামুটি 300 ওয়াট কে আছে মোটামুটি 1200 ওয়াট আছে প্লাস HF আছে হা এতিয়া আমি এই মেচিনটোত আৰু এই টপ জু আমি সাউন্ড টেষ্ট কৰিম কেনেকুৱা হয় আপোনালোকে জনাব আৰু শেষলৈকে ভিডিও চাই দিব এতে এই 2 ohms জিবাৰ কেবল পাৰ কানেকচন এতিয়া আহি কিনি মই এইটো স্পিকন হা এই স্পিকনটো মই লগাম এই বক্সত এতিয়া মই এড লগাই দিম ইয়াত লগাই দিম হা মোটামুটি হৈ গয়া এটো লগাই হৈ গল বাৰু বৰ্তমান ইয়াত মই লগাই দিছো লগাই কিনি এতিয়া হ'ব এতিয়া মই কৰিম এতিয়া এৰি মই কস কানেকচন কৰি দিম ঠিক আছে আপুনি চাই হ'ব এটো ভৰাই দিলো হল প্লাস এই স্পিকনটো আনি এটা এই টপটোত লগাই দিম মোটামুটি हो गया उसके बोलोर ये जैक पिंटू में लगाई दिसो আৰু মই এটা বহাই দিছো ইয়াত লাইন ইয়াত অন কৰি দিছো লগতে এম্প্লিফায়াৰৰ লাইন আহিব বৰ্তমান ইয়াৰ মই সুইচটো অন কৰি দিছো লাইন আহি গল দিছনে লাইন আহি গল ঠিক আছে এতিয়া মই ইয়াত এতিয়া মই আপোনাক গান বজাই আছো ইয়া মই এটা পাৱাৰ বহাই দিছো সাউন্ড টেষ্ট কৰিছো जंगल में
আপোনালোকে দেখা পাইছে আহুজাৰ মাইক্ৰফোন ডাইনামিক মাইক্ৰফোন যিটো নেকি ট্ৰিনিটি হয় এইটো বৰ্তমান ট্ৰেন্ডিঙত চলি আছে ট্ৰিনিটি 411 আৰু ইয়াৰ তিনটাকে থাকে সেট ইয়াত পাঁচটা ভৰাই থৈ দিয়া আছে বৰ্তমান এই যিকিটা নেকি আহুজাৰ এক্সেলাৰ 100 সেইকিটা এক্সট্ৰাকে থৈ দিয়া আছে দুটা বেছিকে কিন্তু অৰিজিনালি ইয়াত ADM 411 যিকিটা লিখা আছে এইকিটাই হল ইয়াৰ লগত পায় কিন্তু ইয়াত পাঁচটা দেখা পাই আছে কিন্তু দুটা নহয় ইয়াত ভৰাইহে থৈ দিয়া হৈছে আৰু আপোনালোকে এইটো লাইভ প্ৰগ্ৰামৰ কাৰণে ইউজ কৰিব পাৰে ধুনিয়া হয় ইয়াৰ কোৱালিটি ধুনিয়া সাউন্ড কোৱালিটি আৰু এইটো 100 এক্সেলাৰ দেখা পাই আছে এইটোও ধুনিয়া হয় আপোনালোকে এই তিনটাটো ললে একেবাৰে কমত হৈ যায় মিডিয়াম মানে কমত হয় সিঙ্গেল কে যদি আপোনালোকে ADM 411 লয় তেহলে ল প্ৰাইসটো বেছি পৰি যায় ইয়াৰ প্ৰায় আপোনালোকে 3500 ৰ পৰা 3700 ভিতৰত তিনটা মাইক্ৰফোন পাই যাব আৰু যদি আপোনালোকে এটা সিঙ্গেল কে লয় তেনে হলে আপোনাৰ 1500 মানকে এটাতে ল'ব আৰু কোনোবাই যদি সেকেন্ড হ্যান্ড এম্প্লিফায়াৰ লম বুলি ভাবিছে তাক শেয়াৰ কৰি দিব আপোনালোকে লগতে লাইক কৰি যাব আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু লাইক নকৰাকে যায় লাইক কৰি ফেলে শেয়াৰ কৰি দিব